বন্ধুসকল আছো বৰ্তমান অসমৰ এজন খুবেই চৰ্চিত খেতিয়কৰ বাৰীত আছো। ইয়াত দেখিছে কুঁহিয়া খেতি, চাওক চাৰিওফালে কুঁহিয়া আৰু মই আগতে ধৰি লওক হাৰিয়ানা ফালৰ ভিডিঅ'বোৰহে চাওঁ, ইমান ডাঙৰ ডাঙৰ কুঁহিয়া খেতি থাকে য'ত মানুহ সোমাই যাব পাৰে। আৰু আজি মই নিজে ইমান ডাঙৰ এখন কুঁহিয়া বাৰীত সোমাইছো, খুব ভাল লাগিছে। কুঁহিয়াবোৰো খুব ধুনীয়াকৈ আপোনাৰ পুৰত হৈ ডাঙৰ হৈ গৈছে, চাওকচোন কিমান এটা ধুনীয়া লগা পৰিৱেশ। ধনিয়ান চেতিয়া দা ঘৰত আছে। ধনিয়ান দা নমস্কাৰ। নমস্কাৰ, স্বাগতম জনাইছো মোৰ চেনেললৈ। আপোনাক দ্বিতীয়বাৰৰ বাবে মোৰ ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনলৈ স্বাগতম জনাইছো। ধন্যবাদ। এইটো কামতে ব্যস্ত হৈ থকা আছে। হয় নেকি? আৰু ইয়াৰ কুঁহিয়া খেতি যথেষ্ট হৈছে। আৰু কি বুলি কয়, এইটো কি কুঁহিয়া হয়? এইটো আকিপুৰা বুলি কয়। আকিপুৰা? হয় হয়, মানে মিঠা, এইটো পুৰা মিঠা আৰু ৰসালো হয়, তাৰপিছতে কোমলো হয়। ইয়াৰ অৱশ্যে 4টামান প্ৰজাতি আছে। এটা মোৰ নিজৰ সৃষ্টি আছে বুলি ক'ব লাগিব কুঁহিয়া। বাহ, কেনেকুৱাকে সৃষ্টি হ'ল আপোনাৰ? সেইটো অলপ আগত আছে দেই, কুঁহিয়াখিনি মই দেখুৱাম বাৰু। আচলতে এই আকিপুৰাৰ পৰাই যিটো খচৰ ওলোৱা বুলি কোৱা হয় নহয়, আকিপুৰাৰ পৰাই বেলেগ ৰং হৈছিলে, মই কাটি কিনি বেলেগ ধৰণে আকৌ মানে পুলি কৰিলোঁ। তাৰপিছতে তাৰ গঠনটো, তাৰ মানে গুণাগুণটো অলপ বেলেগ হয় আকিপুৰাতকৈ। এইটো আচ্ছা, এয়া চাওক ধনিয়ান দাই কুঁহিয়াৰ ৰঙে সলাই দিলে। ইমান দিনে কৃষি ক্ষেত্ৰখনত জড়িত থাকি আপুনিও যথেষ্ট ন কথা শিকিছে, ভাল লাগিছে। সেইকাৰণে আজি মোৰ আহি খুব ভাল লাগিলে। আৰু বিশেষকৈ আজি ইমান ডাঙৰ কুঁহিয়া বাৰীত সোমাইছো। এনে বিশেষকৈ এনেকুৱাবোৰ আমি ধৰি লওক হাৰিয়ানা দেখা পাওঁ, পঞ্জাৱত দেখোঁ কুঁহিয়া খেতি। কিন্তু আপুনি আমাৰ অসমৰ কৃষকসকলক ক'বনে যে কুঁহিয়া খেতি কৰিও মানে এটা ভাল উপাৰ্জন কৰিব পাৰি, তথা ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা কওক? নিঃসন্দেহে এইখিনি কথা মই বিভিন্ন সময়ত মোৰ ভিডিঅ' মাধ্যমত মই কৈয়ে আহিছোঁ যে কুঁহিয়াৰ ৰসৰ এখন খুব ধুনীয়া বজাৰ আছে আমাৰ। আৰু সেইটো কাৰণে এইবছৰ মই বহু কৃষককে বিহালী, তেজপুৰ, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰকে আদি কৰি বহু কৃষকক সঁচ যোগান ধৰিছোঁ। আশা কৰোঁ খুব কম সময়ৰ ভিতৰতে তেনেকুৱা ধৰণৰ কুঁহিয়াৰ ৰসৰ এখন ভাল বজাৰ হ'ব। আৰু ইতিমধ্যে আপোনালোকে বহুজনে জ্ঞাত যে SBF প্ৰতিষ্ঠান স্বত্বাধিকাৰী হিৰেণ ককাইদেৱে কুঁহিয়াৰ ৰস উলিয়াই বিভিন্ন ধৰণৰ অত্যাধুনিক মেচিন আনিছে, ক্ষুদ্ৰ যিবিলাক নেকি আমাৰ নিবনুৱাসকলৰ কাৰণে একোটা উদ্যোগ বুলি ক'ব পাৰি। অনায়াসে খুব সুন্দৰকৈ একেবাৰে নাই বুলি ক'লেও দিনটোত 3-4 হাজাৰ পৰ্যন্ত, তাতকৈ বেছিও উপাৰ্জন কৰিব পাৰে। কিন্তু যিকোনো সৰু বৰ উদ্যোগ চলিবলৈ হ'লে সদায় এটা কেঁচা মাল বা পণ্য সামগ্ৰী লাগিব নহয়, আৰু সেইটো কাৰণে কুঁহিয়াৰ খেতিটো মই কৰোৱাইছোঁ মানে। আৰু খুব ধুনীয়া। আৰু সঁচা ক'বলৈ গ'লে আপোনালোকে আজি ঘৰত সকাম এখনে হওক, বজাৰ যদি যায় আপুনি চব ফল মূল পাই যাব, কিন্তু কুঁহিয়া পাবলৈ অকণমান মুস্কিল হয়। আৰু এইখিনিতে আপোনালোকক মজা বস্তু এটা দেখুৱাওঁ, এইটো মাৰি ল'বলগীয়া হৈছে। চাওক এজোপা আম গছ মোতকৈ চাপৰ বা মোৰ সমানে তলত লাগি আছে এটা ধুনীয়া পুৰত পকা আম। আৰু এইটো কি হয় আকৌ, মেচিন দিয়া নেকি? নহয়, এইটো মেচিন দিয়া বগৰীহে থাকে, এইটো আম হয়। এইটো আমৰ নাম থাকে নে? এইটো অম্ৰপালি আম। অম্ৰপালি, দিলৱালি, অম্ৰপালি। কিন্তু আটাইতকৈ সোনকালে মেচিয়ৰ্ড হয়, অৰ্থাৎ কাটিবলৈ উপযুক্ত সময় হয় এইডাল কুঁহিয়াই। আৰু ৰসালো হয়, কোমলো হয়, তেনেকুৱা মানে কুঁহিয়াৰডাল। বিশেষকৈ কুঁহিয়াৰবোৰতো এতিয়া বহুত মানুহে বিচাৰি আছে, কিন্তু এতিয়া কুঁহিয়াৰটো মই তেনেকৈ কাটিব পৰা হোৱা নাই, আৰু বাকী আছে। কুঁহিয়াৰ এই যত্নৰ বিষয়ে অলপ মানে কেইটামান তথ্য জানিব লাগে আমাৰ কৃষকসকলে, তেতিয়াহে এইটো ছাকচেছ হ'ব। এতিয়া হয়তো আপুনি দেখিছে, দেখাত খুব ধুনীয়া লাগিছে, থিয় হৈছে, কিন্তু বহুত কষ্ট হয় এইখিনি কৰিবলৈ। কিন্তু আগতীয়াকৈ যদি পদ্ধতিগতভাৱে কৰা হয় নহয়, এইখিনি কষ্ট নহয়, খুব ধুনীয়াকৈ সফলতা লাভ কৰিব পৰা যায়, অৰ্থাৎ ভাল এটা বিনিময় পোৱা যাব। এইখিনি চাওক বন্ধুসকল, আকি কুঁহিয়া কালাৰ চাওক আপোনালোকে, কালাৰ ব্লেক চুগাৰ কেন বুলি কোৱা হয়। সেইটো আৰু ক'লা হ'ব, আৰু ক'লা হ'ব, যিমানে পুৰঠ হ'ব সিমানে ক'লা হৈ গৈ থাকিব এইটো। কিন্তু সকলোৰে সোৱাদটো একেই গৈ থৈ নহয়, এইটো সৰু হোৱাকৈ এটুকুৰা গাজৰ দৰে কামুৰি খাব পাৰে। ইয়াত আঁহটো কম আছে, সেইটোত আঁহটো কম আছে। দেখিলে বন্ধুসকল অকণমান আঁহ বেছি আছে, চাওক কিমান ধুনীয়া। সেইটো আঁহ বেছি। কুঁহিয়াৰো ঢেৰ জাত থাকে, আজি গম পালোঁ। এতিয়া দেখিলে আমি কিমান দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ, তেতিয়াৰ পৰা কুঁহিয়াৰ বাৰী আৰম্ভ হৈ আছে, আৰু যথেষ্টখিনি অকণমান আছে। আৰু হয়তো আপোনালোকেও ধনিয়ান চেতিয়াৰ বাৰীৰ কুঁহিয়াৰ খাই দিব পাৰে, এবাৰ খাই যাবলৈ আছে মানে। একদম মানে নিঃসন্দেহে অসমৰ বিভিন্ন প্ৰান্তত পাব, কিন্তু মৰাণলৈ পঠিয়াম, শিৱসাগৰ, দুলীয়াজান, ধেমাজি পৰ্যন্ত পাবগৈ পাৰে। তিনিচুকীয়াতো থাকিবই। হয়তো আপোনালোকৰ হয়তো বহুতে এই কুঁহিয়াৰ সোৱাদ ল'ব পাৰে তাৰমানে। আচ্ছা, আৰু তাৰপিছত কমেণ্ট এটা কৰি লিখিব কেনেকুৱা লাগিলে ধনিয়ান চেতিয়াৰ বাৰীৰ কুঁহিয়াৰ খাই। আৰু তেখেতক এইকাৰণে ভাল লাগে কাৰণ বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰি থাকে, বিভিন্ন বেলেগ ন খেতিও কৰি থাকে। তো এইবাৰ কুঁহিয়াৰটো মই দেখা পালোঁ। কেনেকুৱা লাগিলে আল্টিমেটলি আপোনাৰ কুঁহিয়াৰ খেতি কৰি কেনেকুৱা লাগিছে? এতিয়া অন্যান্য
মানে শস্যবিলাকৰ তুলনাত কুঁহিয়াৰ খেতিটো এটা লাভজনক বৰ্তমানলৈকে, কাৰণ ইয়াত বজাৰৰ কাৰণে চিন্তা কৰিবলগীয়া নাই, ক'ত বিক্ৰী কৰিম। আজি হয়তো ভোট জলকীয়া বজাৰখন নিম্নগামী হৈ গৈছে, কিন্তু এতিয়ালৈকে কুঁহিয়াৰ বজাৰখন যিটো মানে চাহিদা আছে সেইখিনি পূৰ কৰিবলৈ সম্ভৱেই হোৱা নাই। ইমান ডিমাণ্ড আছে মানে কুঁহিয়াৰ। আৰু এটা কথা ভাল লাগিছে, আজিৰ তাৰিখত এই কুঁহিয়াৰ ৰসৰ যিখন বজাৰ, তাত আমাৰ কিছুমান মহিলাসকলেও তাত নামিছে, মানে সংযোগ হৈছে, সেইটো এটা খুব ভাল কথা। তাকে প্ৰায় 2 বিঘাৰ আপোনাৰ ওপৰত খেতি দেখুৱালোঁ কুঁহিয়াৰ। কি কথা আছে ধনিৰাম দাই সকলোখিনি ক'লে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ইউনিক ছাবজেক্টৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে তেন্তে মোক পেজখন ফ'ল' কৰিব নাপাৰিব। আপোনালোকে ফ'ল' কৰিলে মই বহুতখিনি উৎসাহ পাওঁ আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' বনাই যাবলৈ আৰু সাহস পাওঁ। আৰু তাকে আজি আপুনি ইমানখিনি আমাক মূল্যৱান সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। পুনৰ আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। তো তেতিয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে আপোনালোকে ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে। আপোনালোকলৈ ধন্যবাদ।